গুৱাহাটীৰ পাণবজাৰৰ ৰাণীবাৰীস্থিত এগৰাকী উদীয়মান যুৱক তথা ছেভ গুৱাহাটী বিল গুৱাহাটীৰ এগৰাকী সক্ৰিয় যুৱকৰ্মী অসম সংগ্ৰামী সেনাৰ সাংস্কৃতিক সম্পাদক তথা এগৰাকী বিশিষ্ট সংগঠক নিপন কলিতাৰ আজি দিনৰ 12:30 বজাত গুৱাহাটীৰ এখন নাৰ্ছিং হোমত অকাল বিয়োগ ঘটে আৰু এই উদীয়মান যুৱকজনৰ মৃত্যুত আমি অতি মৰ্মাহত হৈছোঁ। বিশেষকৈ গুৱাহাটীৰ বিভিন্ন সংগঠন বিহু সন্মিলনীয়ে হওক সামাজিক কামেই হওক প্ৰতিটো ক্ষেত্ৰতেই আমি যেতিয়া গুৱাহাটী প্ৰাণ ধীৰেন বৰুৱা পদ্মশ্ৰী অজয় দত্ত মই নিজে গুৱাহাটী বিভিন্ন সমস্যাৰ ক্ষেত্ৰত খোৱাপানী বানপানী সমস্যাই হওক বা ব্ৰহ্মপুত্ৰ নৈপাৰ খালী কৰাৰ ক্ষেত্ৰতে হওক আমি যি কাৰ্যসূচী লৈছিলোঁ প্ৰতিটো ক্ষেত্ৰতে নিপনে সহযোগ কৰিছিল। আৰু তাৰ উপৰিও এগৰাকী জাতীয় ভাৱাপন্ন নিপনে এই কম বয়সৰ ভিতৰতে কম সময়ৰ ভিতৰতে অসম সংগ্ৰামী সেনাৰ দৰে এটা জাতীয় অনুষ্ঠানৰো সাংস্কৃতিক সম্পাদকৰ দায়িত্ব লৈ বিভিন্ন কাৰ্যসূচীত অৱতীৰ্ণ হৈছিল আৰু সমাজৰ হকে কাম কৰি থকা এইগৰাকী যুৱ সংগঠকৰ মৃত্যুত আমি গুৱাহাটীবাসীয়ে এগৰাকী সক্ৰিয় কৰ্মী সক্ৰিয় অদম্য অত্যন্ত প্ৰহৰীক আমি হেৰুৱালোঁ বুলি আজি আমি ঘোষণা কৰিছোঁ। আৰু তেওঁৰ এই অকাল বিয়োগত ছেভ গুৱাহাটী বিল গুৱাহাটী অসম সংগ্ৰামী সেনা ভাৰত তিব্বত সহযোগ মঞ্চ অসম প্ৰান্তৰ তৰফৰ পৰা যুৱ বিভাগৰ তৰফৰ পৰা আমি আন্তৰিক শোক প্ৰকাশ কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে এইগৰাকী সদ্য প্ৰয়াত নিপনৰ যাতে সদ্যতি আত্মাৰ সন্ততি কামনা ভগৱন্ত প্ৰভুৱে কৰে আৰু তেওঁৰ পৰিয়ালৰ যিসকল শোকসন্তপ্ত পিতৃ মাতৃ তেওঁৰ সহধৰ্মিনী আৰু খুব সম্ভৱ এমাহতে দুমহীয়া যি শিশু এটি তেওঁৰ আছে আটাইবিলাকলৈকে আমি আমাৰ তৰফৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ আৰু পুনৰ প্ৰাৰ্থনা জনাইছোঁ যাতে আমি এইগৰাকী যুৱ প্ৰজন্মৰ যি উদীয়মান যুৱক বিভিন্ন সমাজৰ ক্ষেত্ৰত কাম কৰি থকা যুৱকৰ স্মৃতিত আমি যাতে কিবা এটা কৰিব পাৰোঁ তাৰ বাবে আমি অসম সংগ্ৰামী সেনা ছেভ গুৱাহাটী বিল গুৱাহাটী আৰু ভাৰত তিব্বত সহযোগ মঞ্চৰ তৰফৰ পৰা আমি চেষ্টা চলাম আৰু লগতে আমি অসম চৰকাৰক অনুৰোধ কৰিছোঁ যাতে এইগৰাকী যুৱকৰ পৰিয়ালত আজি এটা হাহাকাৰৰ সৃষ্টি হৈছে। একমাত্ৰ দুমহীয়া শিশু আৰু তেওঁৰ পৰিয়ালক এটা যাতে ভৰণ পোষণৰ ব্যৱস্থা চৰকাৰৰ তৰফৰ পৰা কৰে তাৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰে অনুৰোধ কৰিছোঁ। আৰু কাৰণ নিপনে ছাত্ৰ অৱস্থাত থাকোঁতেও ছাত্ৰ নেতা হিচাপেও কাম কৰিছিল আৰু গুৱাহাটীৰ বিভিন্ন ক্ষেত্ৰত তেওঁৰ যি অৰিহণা সেই অৰিহণা আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। ধন্যবাদ।